আৰু যেতিয়া মই বেতজান বাগানত থাকি পঢ়িছিলোঁ ন তেতিয়া বিহু ফাংচনবিলাক খুব জইন কৰিছিলোঁ, বাঁহী পেঁপা বজাইছিলোঁ, কম্পিটিশ্যনত নামিছিলোঁ। বেতজানতো মই ছেকেণ্ড প্ৰাইজ পাইছিলোঁ। আৰু তাৰ পৰাই মই গয়েটিং যুৱ সংঘই নেকি পাতিছিল এই 2002 চনতেই, তাতো মই ছেকেণ্ড প্ৰাইজ পাবলৈ সক্ষম হৈছিলোঁ পেঁপা বাদনত। গতিকে বহুতেই স্মৃতি আছে, বহুত তেনেকুৱা ধৰণৰ গাত মাজদাৰ প্ৰতি ভাল লগাৰ কাৰণে এই স্মৃতিবিলাক থাকি গ'ল। আছে বাৰু এতিয়াও চাৰ্টিফিকেটবোৰ ৰাখি থোৱা আছে, যদিও বা একো কামত নাহে, তথাপিও অকণমান শ্বেয়াৰ ভাগ বতৰা কৰিছোঁ দেই, বেয়া হ'লে নাপাব। আৰু মোৰ কলেজীয়া জীৱনতো মই পঢ়ি থকা অৱস্থাতেই মই মাকুম বেতজান বাগানতে থাকি মই মাকুম কলেজত পঢ়িছিলোঁ। মোৰ পেহী লেচেংকা গাঁৱলৈ বিয়া হৈছে আৰু মোৰ পেহীৰ দেউৰেকৰ পুতেকে বেতজান বাগানত বাবু আছিলে। গতিকেলৈ তেখেতৰ ঘৰতে থাকি মই পঢ়া শুনা কৰিছিলোঁ। আৰু তাত পঢ়ি থকা অৱস্থাতেই হিন্দুস্তান লিভাৰ বুলি কিনি আমাৰ ডুমডুমা হাঁহচৰা চামদাং বাগানত অৱস্থিত, এতিয়া ইউনিলিভাৰ হ'ল, বৰ্তমান হিন্দুস্তান ইউনিলিভাৰ লিমিটেড হ'ল। আৰু এতিয়া প্ৰজেক্ট কেইবাটাও হ'ল। আৰু তেতিয়া 2003 চনৰ জানুৱাৰী মাহত ডুমডুমা কলেজতে ইণ্টাৰভিউ হৈছিলে, ইণ্টাৰভিউ দিছিলোঁ। আৰু মই শান্তিপুৰ আমাৰ নয়ন মৰাণ ককাইদেউৰ ঘৰতে থাকি ইণ্টাৰভিউ দিছিলোঁ, তাতে থাকি গৈছিলোঁ। বহুতে চিনি পাব নয়ন মৰাণক। গতিকে তেতিয়াৰ পৰাই মই চাকৰি কৰি 12 বছৰ চাকৰি কৰিলোঁ। মানে 2003 চনৰ পৰা 12 চনলৈকে মই চাকৰি কৰিলোঁ। তাৰপাছত মই ৰিজাইন দিলোঁ আৰু পলিটিকেলত সোমালোঁ। গতিকেলৈ বৰ্তমান চৰকাৰখনৰ দলতে সোমাইছিলোঁ তেতিয়া। আৰু আজি এই কেইবছৰমান হ'ল অকণমান নিজৰ সমস্যাৰ কাৰণে অকণমান এৰাডেৰ মাজেৰে চলি আছোঁ। আৰু সেই পঢ়ি থকা অৱস্থাটো কিন্তু ফুটবলটো এৰা নাছিলোঁ। বেতজান বাগানৰ হৈ দিনজান বাগানত খেলিছোঁ, বজালনিত খেলিলোঁ, ৰাজগড়ত খেলিছোঁ। ঠিক তেনেকুৱা ধৰণে আমি তিনিচুকীয়া পানীতোলাত খেলিছোঁগৈ বেতজান বাগানৰ হৈ, যথেষ্টখিনি জয়লাভো কৰিছিলোঁ। আৰু 2003 চনৰ 24 মাৰ্চত মোৰ এপইণ্টমেণ্ট হৈছিলে হিন্দুস্তান ইউনিলিভাৰ লিমিটেডত, হিন্দুস্তান পাৰ্চনেল প্ৰডাক্ট ফেক্টৰী ডুমডুমাত। গতিকেলৈ তেতিয়াৰ পৰা 712জন এমপ্লয়ী আছিলে, আমি সহযোগ আছিলে, আমাৰ সকলোৱে আছিলে। তাতো কিন্তু ফেক্টৰীত গৈ প্ৰদ্যুৎ বৰদলৈ, নামটো পাহৰিছোঁ, বৰদলৈ ছাৰ, মই নামটো অলপ পাহৰিছোঁ কি নাম আছিলে, কি বৰদলৈ ছাৰ আছিলে। তেখেতে মানে ছেফটি ডিপাৰ্টমেণ্টত আছিলে আৰু খেলা ধূলাৰ কাৰণে কিন্তু স্পেচিয়েলি মোকেই চাব দিছিলে ফেক্টৰীত, আৰু ময়ে চাইছিলোঁ। আৰু যথেষ্টখিনি মোকেই সংগঠক কৰিব দিছিলে ফেক্টৰীৰ মাজত, আৰু চোৱা চিতা কৰিবৰ কাৰণেও দিছিলে। ক'ৰবাত বাহিৰতো খেল হ'লে জইন কৰিবলৈ দিয়ে, যাওঁ আমি। তেনেকৈ ৰাইডাঙত আমি খেলিছোঁ, চামদাং বাগানত খেলিছোঁ, তালাপ ফিল্ডত, তালাপ বালিবজাৰ ফিল্ডত খেলিছোঁ, কাকপথাৰ ফিল্ডত খেলিছোঁ, ফিল'বাৰীত আমি খেলিছোঁ। হিন্দুস্তান ইউনিলিভাৰ লিমিটেডৰ পৰা আমি ৰিপ্ৰেজেণ্ট কৰিছিলোঁ আৰু যথেষ্টখিনি আমি ফল পাইছিলোঁ। আৰু ডুমডুমা যেতিয়া খেল হয়, ডুমডুমাতো আমি অংশগ্ৰহণ কৰিলোঁ হিন্দুস্তান লিভাৰৰ ফালৰ পৰা। আৰু এনেকৈয়ে ফেক্টৰীটো কিন্তু যথেষ্টখিনি খেলা ধূলাৰ প্ৰতি আগভাগ লৈছিলোঁ চাকৰি কৰি থকা অৱস্থাত। আৰু তাৰ পাছতেই সমান্তৰালভাৱে ডুমডুমা মিলনজ্যোতি ক্লাবৰ হৈও বহু বছৰ খেলিলোঁ। সেই ডুমডুমা মিলনজ্যোতি ক্লাবৰ হৈও বহু ঠাইত খেলিছোঁগৈ। কাকপথাৰত খেলিছোঁ, তালাপত খেলিছোঁ, দিৰাকত খেলিছোঁ, ফিল'বাৰীতো খেলিছোঁগৈ। আচলতে ভিন্ন অনুষ্ঠানৰ লগত যথেষ্টখিনি বহুত জেগাত খেলিছোঁগৈ আমি। গতিকেলৈ এঠেঙীয়া ৰঙাজানৰ হৈও গ'লকিপাৰ হিচাপত মই খেলিছোঁগৈ তেওঁলোকৰ লগতো, তেওঁলোকৰ হেল্পাৰ হিচাপত গৈ মোক গ'লকিপাৰ লৈ গৈছিলে, গয়েটিং গাঁৱত খেলিছোঁ। আৰু তেনেকুৱাকৈ যথেষ্টখিনি খেলা ধূলাৰ প্ৰতি অলপ আগ্ৰহ বেছি থকাৰ কাৰণে খুব খেলিছিলোঁ আচলতে। এতিয়াও ভাল পাওঁ খেলা, কিন্তু এতিয়া অলপ বয়স হ'ল কাৰণে অকণমান গাটো অলপ গধুৰ হৈছে, মন যায় খেলিবলৈ, তথাপিতো
গাই নোৱাৰে, কায়িকভাৱে এতিয়া নোৱাৰোঁ, মনে কিন্তু নেমানে, খেলিবলৈ মন যায়। ওচৰত কোনোবাই বল মৰা থাকিলে, ওচৰত থাকিলে আগপিনে যদি কোনোবাই বহি থাকে এইটোৱে গুৰিয়াই পাওঁ। গতিকে তেনেকুৱা ধৰণৰ এতিয়াও অভিজ্ঞতা হৈ আছে। আৰু তেনেকুৱা ধৰণেই জীৱনৰ ঘাট প্ৰতিঘাৰৰ মাজেদি যথেষ্টখিনি তেনেকৈ পাৰ কৰিছোঁ। আৰু পলিটিকেলি মই একচুৱেলি 2005 চনৰ পৰাই BJP দলতে আছিলোঁ। আৰু 2011 চনত মই বিয়া পাতিছিলোঁ। আৰু 10 চনৰ পৰাই মই সক্ৰিয়ভাৱে, তেতিয়া আমাৰ ডুমডুমা সমষ্টিৰ দিলীপ পোৱা নাছিলে, তেতিয়া সক্ৰিয়ভাৱে লাগিলোঁ। ঠিক 21 চনলৈকে মই সক্ৰিয়ভাৱে লাগিলোঁ। আৰু তাৰ পাছতে মই অকণমান নিজৰ সমস্যাৰ কাৰণে মই অকণমান এৰা দেৰাৰ মাজেৰে বৰ্তমানেও সেই দলৰে এজন মানে ছাপোৰ্টাৰ হিচাপত আছোঁ। ভুল নুবুজিব আপোনালোকে, কথাখিনি কৈ দিছোঁ। মানটো প্ৰতি মনটো ধানটো প্ৰতি কোনটো নহয় জানো, প্ৰত্যেকৰে এটা নিচা থাকেই, বা যে হেৰি কৰিব পাৰে নিজৰ বাকচত লাগে নহয় জানো বাৰু। সেই তেতিয়াই কৰ্মসূত্ৰে মই যি ওলাই অহা ৰূপাই চাইডিঙত বসবাস কৰা 2003 চনৰ পৰা আজিও মই ৰূপাই চাইডিঙৰে বৰ্তমান বাসিন্দা। এতিয়া মই য'ৰ পৰা ৰেকৰ্ডিংটো কৰিছোঁ আপোনালোকক কথাবিলাক জনাবলৈ বিচাৰিছোঁ। সেইখন মোৰ নিজৰে দোকান, নিজৰ দোকানতে থাকোঁ এতিয়া প্ৰায়ভাগ। আৰু অকণমান ইফাল সিফাল কৰোঁ যদিও তেনেকুৱা আৰু আপোনালোকক অকণমান মোৰ বিষয়ে অকণমান এনেই জানিবলৈ ভাগ বতৰা কৰিলোঁ আৰু বেয়া চেয়া নাপাব। এয়াই আছিলে মোৰ চমু জীৱনী মানে বৰ্তমানলৈকে। এতিয়া মন গ'ল আচলতে মোৰ অকণমান নিজৰ বিষয়ে অকণমান ভাগ বতৰা কৰিবলৈ। কেতিয়াবা খুব লৰালিলে মনত পৰে, খুব মানে মনত পৰে, সেইকাৰণে ৰেকৰ্ডিংটো কৰিছোঁ, ভাগ বতৰা কৰিছোঁ। বেয়া হ'লে নাপাব দেই। নমস্কাৰ, বাই বাই।